এইটো ভিডিওত আলোচনা কৰিম ম্যাথছৰ গোটেই কিটা চেপ্টাৰ ওয়াইজ এমসিকিউ আৰু এই এমসিকিউ বোৰ মই টেস্ট পেপাৰৰ পৰা যিমান ডিস্ট্ৰিক্টত আহিছে গোটেই তাৰ পৰা উলিয়াই লৈছো প্ৰতিটো চেপ্টাৰৰ মই কিছুমান চেপ্টাৰৰ 20টা কিছুমান চেপ্টাৰৰ 25টা কিছুমান চেপ্টাৰৰ 10টা 15টা যত যিমানটা এমসিকিউ লাগে তেনেকুৱা টাইপ মই গোটেই এমসিকিউ বোৰ লিখি লৈছো আৰু ইয়াত সলিউশন কৰি দিছো জাস্ট তোমালোকক বুজাই যাম আৰু তোমালোকে ভালকে চাই যাবা ইয়াৰ আগতে মই লং কোৱেশ্চনৰ দুটা ভিডিও দিছিলো লং কোৱেশ্চনৰ কোৱেশ্চনবোৰ বাছি দিছিলো যোনবিলাক কিতাপৰ পৰা আছে কিতাপৰ পৰা আৰু টেস্ট পেপাৰৰ পৰা বনোৱা কোৱেশ্চনবোৰ তো এমসিকিউ মই দুটা ভিডিও দিম এটোত মই প্ৰায় 6টাৰ পৰা 7টা চেপ্টাৰ সলিউশন দিম এমসিকিউ আৰু ইয়াৰ পিছত বাকি কিটা চেপ্টাৰ দিম তো তোমালোকে চাই যোৱা ভালকে মই ইয়াতে বুজাই দিম এইকিটা বুজি গলে 100% তোমালোকে যেনেকুৱা কোৱেশ্চন কমন যেনেকুৱা কোৱেশ্চনে নাহক কিয় তোমালোকে ইয়াৰ পৰা কমন পৰিব আৰু এইটো কনসেপ্টৰ পৰা তুমি সলিউশন দিব পাৰিবা ফাৰ্স্ট কোৱেশ্চনটো তোমালোকৰ আছিল যদি -3 to the power m plus 1 into -3 to the power 5 is equal to -3 to the power 7 তেন্তে m ৰ মান হ'ব তো এটো ফৰ্মুলা আছিল তোমালোকৰ a to the power m into a to the power n is equal to a to the power m plus n তো এটো ফৰ্মুলা তোমালোকৰ আছিল তো এটো আনসাৰ d টো শুদ্ধ আনসাৰ তোমাৰ b টো শুদ্ধ 1 তো এটো 1 টো কেনেকুৱাকে হৈছে ইয়াতে মই ইয়াতে সলিউশন কৰি দিছো তো তোমালোকে চাই লব পাৰা এটো তোমাৰ জি আছিল কোৱেশ্চনটো পাতি লৈছো পাতাৰ পিছত এটো দুটা -3 আছিল এটা -3 আহিব ওপৰৰ পাৱাৰ কিটা প্লাস হৈ যাব m plus 1 plus 5 এটো পাৱাৰ হৈ গল যোগ হৈ গল আৰু ইজ ইকুয়াল টু -3 to the power 7 তেতিয়া -3 to the power m plus 1 plus 5 হল 6 is equal to -3 to the power 7 আসিলে তো এটো -3 দুই ফালৰ পৰা কাটি দিলে m plus 6 is equal to 7 তে আমি m টো ৰাখি দিলে 6 টো প্লাস আসিলে এফালে গলে মাইনাস হৈ যাব 7 ৰ পৰা 1 গলে গৈ 7 ৰ পৰা 6 গলে গৈ 1 থাকিব এটো এনেকুৱা হৈছে আনসাৰ ইয়াৰ আগৰটো চোৱা তো 2 নম্বৰ কোৱেশ্চনটো হৈছে অতি ক্ষুদ্ৰ বা অতি বৃহৎ সংখ্যাৰ প্ৰামাণিক ৰূপটো হল k into 10 to the power m যত m এটা অখণ্ড সংখ্যা তেন্তে k এর মান হ'ব তে k এর মান কি হ'ব 1 less than is equal to k less than 10 এটো তোমালোকৰ সূত্ৰ আছিল তো ডাইৰেক্ট এটো মুখস্থ কৰিব লাগিব ইয়াত বুজিবলগীয়া একো নাই ইয়াৰ আগতে 3 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা 3 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যদি a b c d সমানুপাতত থাকে তেন্তে তলৰ কোনটো শুদ্ধ তেতে a b c d যেহেতু সমানুপাতত আছে তেতে আমি সমানুপাতৰ ইষ্টটো অনুপাতটো এনেকে লিখিব পাৰো a is to b is to c is to d লিখিব পাৰো তেতিয়া এটো a by b এটো is equal to দিব পাৰো দুটা ইষ্টৰ জায়গা c by d তেতিয়া এটো ক্ৰস মাল্টিপ্লিকেশন কৰাৰ পিছে বৰ্জ পূৰণ কৰাৰ পিছে a into d b into c তেতিয়া a d is equal to bc তোমাৰ এটো আনসাৰ শুদ্ধ হ'ব তো এটো জেনেকে নাহক কিয় এই কোৱেশ্চনটো আহাৰ বহুত চান্স তো তোমালোকে এটো চাই লবা ইয়াৰ আগৰ কোৱেশ্চনটো 4 নম্বৰটো কৈছে যদি a is to b is equals to 2 is to 3 b is to c is equal to 5 is to 4 c is to d is equal to 3 is to 7 তেতিয়া a is to b is to c is to d টো কিমান হ'ব তেতিয়া তাৰ অপচনটো d টো শুদ্ধ হ'ল d টো কিয় শুদ্ধ হ'ল তোমালোকে ইয়াতে বুজি লোৱা 10 is to 15 এটো যদি আমি 10 by 15 লিখো তেতিয়া পাছাৰে কাটিলে 2 is to 3 হ'ব আকৌ যদি আমি bc এর কথা ভাবো bc যদি লিখো তেতিয়া bc b এটো c এটো তেতিয়া এটো 5 is to 4 হ'ব কাটাকাটি কৰিলে তেনেকে 3 এ কাটিলে 15 যাব তোমাৰ 5 বাৰ 3 এ কাটিলে 12 যাব 4 বাৰ তে c is to d যদি আমি এটো ইষ্টত লিখো 12 by 12 by 28 তেতিয়া আমি এটো 4 এ কাটিলে যাব 3 বাৰ 4 এ কাটিলে যাব 7 বাৰ তো আমি এটোৰ পৰা এই তিনটা অনুপাত পাও তো এটো শুদ্ধ আনসাৰ ইয়াৰ আগত চোৱা 5 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা 0.00064 ৰ প্ৰামাণিক ৰূপটো হল তো ইয়াৰ প্ৰামাণিক ৰূপ লিখিবলগীয়া হলে দশমিকটো পিছুৱাই আহিব আৰু কিমান ঘৰ পিছুৱাই আহিব ইয়াতে 4টা শূন্য আছে 6ৰ মানে এটা সংখ্যা নোপোৱালৈকে পিছুৱাব তেতিয়া 5 ঘৰ পিছুৱাব হেকানে তাৰ লগত পূৰণ 10 to the power -5 হ'ব মনত ৰাখিবা যদি দশমিকটো পিছুৱাই তেতিয়া পাৱাৰটো মাইনাস হ'ব আৰু যদি আগুৱাব লগা হয় তেতিয়া পাৱাৰটো প্লাস হ'ব এখিনি আছিল এটো কথা ইয়াৰ আগৰটো তোমালোকে চাব পাৰা ইয়াৰ আগত 6 নম্বৰটো কৈছে যদি 3,4,x আৰু 16 সমানুপাতত আছে তেন্তে x ৰ মান হ'ব যদি সমানুপাতত থাকিলে আমি কি লিখিব পাৰো ইয়াৰ আগত যেতিয়া ফাৰ্স্ট এটা কোৱেশ্চন বুজাইছিলো সেই কোৱেশ্চনটো এনেকুৱা কোৱেশ্চনটো আছিল যে সমানুপাত a, b, c আৰু d সমানুপাতত আছে তেতিয়া আমি a is to b লিখিছিলো তেনেকুৱাকে আমি 3 is to 4 is equals to
x is to 16 লিখিব পাৰো তেতিয়া এটো ডিভাইডত দিব পাৰো 3/4 is equals to x/16 তো এটো ক্রস মাল্টিপ্লিকেশন কৰিলা x into 4 4x আৰু 3 16 গুণ 48 এই আপা 100 মান উলাই দিলা 12 তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা এটো ডাইৰেক্ট কিতাপৰ কোৱেশ্চন আছিল তো তোমালোকে বুজি পাবাই 8 root over cube আছে ইয়াতে আমি ঘনমূল উলিয়াব লাগিব 2764 তো 8 ৰ ঘনমূল হৈছে তোমাৰ 2 27 ৰ হৈছে 3 64 ৰ হৈছে 4 এই গুটে গিটা প্লাস কৰি দিয়াৰ পিছত আনসাৰটো 9 হল তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো চোৱা 8 নম্বৰটো কৈছে যদি এটা স্বাভাৱিক সংখ্যা আৰু n স্কয়াৰ, n + 1 স্কয়াৰৰ মাজত 22টা স্বাভাৱিক সংখ্যা থাকে তেন্তে n ৰ মান কিমান হ'ব তো আমি জানো যে আমাৰ সূত্ৰটো আছিল twice n ইয়াত লিখি দিয়া হৈছে চাই লোৱা উই নো দ্যাট n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হৈছে twice n টা যেহেতু twice n টা সূত্ৰটো আমাৰ আছিল তেতিয়া twice n হলে n ৰ ইয়াত যদি 22 আনসাৰ হয় 22 হ'ব লগিয়া হলে n ৰ মান 11 বহাব লাগিব তেতিয়া আমি 22 পাম তেতিয়া n ৰ মান 11 হ'ব কেনেকৈ twice n = 22 যেহেতু 22 আনসাৰটো দিয়া আছে n ৰাখি দিলে 2 দি ডিভাইড কৰি দিয়াৰ পিছত n ৰ মান কিমান ওলাব 11 ওলাবতে 11টা থাকিব অৰ্থাৎ n ৰ মান কিমান হ'ব 11 হ'ব নিশ্চয় বুজি পাইছা এই কোৱেশ্চনটো উল্টাকেও আহিব পাৰে তো তোমালোকে চাই লবা পিছত 9 নম্বৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা এই কোৱেশ্চনটো টেস্ট পেপাৰত আহিছিলে মই হয় লিখিছিলো কিন্তু আনসাৰ কৰিব যাওতে এটো ইনকাৰেক্ট হৈ আছে এৰৰ হৈ আছে কোৱেশ্চনটো কিবা এটা ভুল হৈ আছে তো এটো নহয় যেহেতু ইয়াতে 4 আছে আৰু এটো 125 ৰ ঘনমূল থাকিলেও এটো ইকুৱেল নহয় হেতু কাৰণে এটো কোৱেশ্চন বাদ দিব পাৰা ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চোৱা 10 নম্বৰ কোৱেশ্চনটো হৈছে ক অংশৰ লগত খ অংশ মিলোৱা শুদ্ধ উত্তৰ দিয়া অৰ্থাৎ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে অপচনটোত তেতিয়া তোমালোকে ইয়াতে চাব পাৰা ক অংশ এটো খ অংশ তেতিয়া ইয়াতে কৈছে ইয়াত দিছে 0.00046 তো এটো প্ৰামাণিক ৰূপটো কি হ'ব দশমিকটো 4 পিছলৈ যাব তেতিয়া হ'ব 4.6 * 10⁻⁻5 তো এটো কাৰ লগত মিলিব r ৰ লগত মিলিব এ অৰ্থাৎ r ৰ লগত মিলিব পূৰ্ণ ঘন হ'ব লগিয়া হলে কি হ'ব তোমালোকে চোৱা এটোৰ পূৰ্ণ ঘন মানটো হৈছে 343 এটো 7 কিউব কৰিলে আমি এটো পাও তেতিয়া এটো পূৰ্ণ ঘন বৰ্গৰ সংখ্যা নহয় কোনটো বৰ্গৰ সংখ্যা নহয় ইয়াত সংখ্যা এটো আছে তো এটো বৰ্গৰ সংখ্যা নহয় আৰু ইমানৰ মান এটো হ'ব ইয়াৰ বৰ্গমূলটো এটো হ'ব তো তুমি দেখাই পাইছা কোনটো অপচন শুদ্ধ হল ইয়াতে মই অপচনটো লিখি দিছো ইয়াৰ আগত তোমালোকে চাব পাৰা কৈছে তলৰ কোনটো এটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ তো এটো 225 টো অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ কাৰণ 225 ৰ বৰ্গমূল হৈছে 15 স্কয়াৰ কৰিলে 225 পাব যেহেতু 15 টো অযুগ্ম সংখ্যা তো এটো 225 এ হ'ব বাকিবোৰ যদিও বৰ্গ হয় যুগ্ম সংখ্যাৰ হ'ব ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা ইয়াৰ আগত 12 নম্বৰ কোৱেশ্চনটো তোমাক কৈছে উক্তি এনেকুৱা কোৱেশ্চনবোৰ ভালকে বুজিবা কাৰণ বহুত সহজ হলেও লৰাছলিয়ে বহুত টান পাই যায় উক্তি এ 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত 34টা স্বাভাৱিক সংখ্যা আছে এটো শুদ্ধ আনসাৰ কাৰণ আমাৰ সূত্ৰটো আছিল twice n তো twice n হলে 2 * 17 34 হ'ব এটো শুদ্ধ যুক্তিত কৈছে r n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত twice n টা স্বাভাৱিক সংখ্যা থাকে তো এটো যুক্তি সাপেক্ষে এটো শুদ্ধ এটো যুক্তিটো শুদ্ধ হয় তেতিয়া ইয়াতে কোৱা হৈছে এ আৰু r দুইটা শুদ্ধ আর এর শুদ্ধ ব্যাখ্যা হয় তো এটো শুদ্ধ এনে দুটা খসা হওতেও কেতিয়াবা কি হয় তোমালোকক মই কৈ দিও যেহেতু বহুত দীঘল ভিডিও হৈ যাব তো মই প্ৰতিটো কোৱেশ্চন এক্সপ্লেইন কৰিব নোৱাৰিম কেতিয়াবা এটো শুদ্ধ হয় কিন্তু এটো শুদ্ধ ব্যাখ্যাটো নহয় এই বস্তুটো মনত ৰাখিব লাগিব যেহেতু এই সূত্ৰটো ইয়াত এপ্লাই হৈছে তে হেতু কাৰণে কোৱা হৈছে এটো শুদ্ধ ব্যাখ্যা নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা অলপ সময় গলে ভালকে বুজি লবা তেতিয়া তোমালোকে নিশ্চয় উপকৃত হবা ইয়াৰ আগতে তোমালোকৰ 13 নম্বৰ কোৱেশ্চনটোত কৈছে যদি p proportional q p = 6 হলে q = 30 তেন্তে p = 2 হলে q ৰ মান কিমান হ'ব এটো সবে জানা 10 হ'ব আৰু এটো ফৰ্মুলাটো হৈছে যেহেতু সমানুপাতিক proportional আছে তে ইয়াতে p proportional q p = p এটো যদি proportional চিন উঠাই দিয়া হয় k বহা হয় k q এতিয়া ইয়াতে p ৰ মানটো বহাই দিয়া হৈছে তে q ৰ মানটো 30 বহাই দিয়া হৈছে k ৰ মানটো 1/5 পালো তে আকৌ নেক্সট টাইম p ৰ মানটো যেতিয়া 2 দিয়া আছে 2 p ৰ জায়গাত বহাই দিলো k ৰ মানটো 1/5 পালো ইয়াৰ পৰা q ৰ মানটো 10 ওলাই আহিলে তো নিশ্চয় বুজি পাইছা এটো
তো ইয়াৰ পিছৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা ইয়াৰ পিছৰ কোৱেশ্চনটো কৈছে √128 মাইনাস √32 মাইনাস √8 তো এটো আমি আনসারটো হৈছে এ আনসারটো কেনেকে এ হল চোৱা 128 √over কৰিলে 8√2 হয় এটো তুমি নিশ্চয় উৎপাদক কৰি কেনে ভাঙি লব পাৰিবা যেহেতু ডাইৰেক্ট বৰ্গমূল নাই এনেকুৱা হ'ব আনসারটো এটো কইলে 4√2 এটো কইলে 2√2 তেতিয়া আমি মাইনাস কৰিব পাৰো যেহেতু এতিয়া আমি গুটে কিটা সিমিলাৰ হৈ গল তেতিয়া মাইনাস কৰি দিয়াৰ পিছত এটোৰ মান এটো আৰু √8 ৰ মান এটো তেতিয়া ইয়াত মাইনাস কৰিলে 8√2 to √2 থাকিলে এই দুইটাই মাইনাসতে যোগ হ'ব 4টা আৰু 2টা 6টা হ'ল তেতিয়া 8টাৰ পৰা 6টা গলৈকৈ 2টা তোমালোকে 15 নম্বৰ কোৱেশ্চনটো চাব পাৰা 23ৰ ঘনকৰ একক স্থানৰ অংকটো হ'ল তো এটো গমে পাবা ঘনকৰ একক স্থানত কিমান হ'ব 7 হ'ব যেহেতু 23ক আমি ঘন কৰিম তো 23ক মানে লাষ্টত 3 আছে 3ক যেতিয়া ঘন কৰি যাম 3 3 গুণ 9 9 3 গুণ 27 27ৰ একক স্থানত কি হ'ব 7 হ'ব তেতিয়া আমি এটো নিশ্চয় তোমালোকে বুজি পাইছা ইয়াত মই কাৰণটো লিখি দিছো ইয়াৰ আগতে তোমালোকে 16 নম্বৰ কোৱেশ্চনটো চাব পাৰা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা কোৱেশ্চন আহে যে 147/240 পৰিমেয় সংখ্যাটো দশমিক বিস্তৃতি কিমান দশমিক স্থানৰ পিছত শেষ হ'ব তো এটো 4টা দশমিক স্থানৰ পিছত শেষ হ'ব কিয় 4টা দশমিক স্থানৰ পিছত শেষ হ'ব তুমি দুটা নিয়ম আছে এটো তুমি হৰণ কৰি কেনে উলাব পাৰিবা নহলে যোনটো তোমাৰ হৰ থাকিব এই হৰটোক তুমি উৎপাদক কৰি দিবা উৎপাদক বিশ্লেষণ কৰাৰ পিছত ইয়াৰ উৎপাদকবোৰ এনেকুৱা পোৱা গৈছে 2 to the power 4 into 5 into 3 যেহেতু 2 ৰ ওপৰৰ পাৱাৰটো হাইয়েস্ট ইহতৰ ওপৰত 1 1 আছে তো এই 4 টো হাইয়েস্ট পাৱাৰটোৱে হ'ব ইয়াৰ দশমিকৰ স্থান নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চাই লোৱা 17 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা এটো কোৱেশ্চনো বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো চাই লোৱা 2n + 1 হোল স্কয়াৰ আৰু 2n + 2 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে যত n এটা স্বাভাৱিক সংখ্যা তো ইয়াত হৈছে 2 হোল ইনটু 2n + 1 টা স্বাভাৱিক সংখ্যা থাকিব কাৰণটো ইয়াতে কোৱা হৈছে চাই লোৱা লেট কে আমি ধৰি লৈছো 2n + 1 তেতিয়া কে দুইফালে স্কয়াৰ কৰিম যেহেতু এফালে স্কয়াৰ হৈ আছে স্কয়াৰ কৰিলে কে স্কয়াৰ = 2n + 1 হোল স্কয়াৰ তেতিয়া এটোক আমি কি কৰিব পাৰো কে স্কয়াৰটোক আমি এনেকুৱাকেও লিখিব পাৰো কে লগত এফালে 1 এটা যোগ কৰি দিয়া হল 1 এটা যোগ কৰি দিয়া লগত কে + 1 হোল স্কয়াৰ হল আৰু এফালে 2n + 1 লগত 1 এটা যোগ কৰি দিয়া হল 2n + 2 হোল স্কয়াৰ হল তেতিয়া এই দুইফালে এনেকুৱা হল 2n + 2 হোল স্কয়াৰ আৰু 2n + 1 হোল স্কয়াৰ এই দুটাৰ সমান সমান ইয়াতে কোৱা হৈছে কে স্কয়াৰ আৰু কে + 1 স্কয়াৰৰ মাজত টুৱাইস কে অৰ্থাৎ 2 হোল ইনটু 2n + 1 টা স্বাভাৱিক সংখ্যা থাকে তো এটো তোমালোকে শিকি লবা ভালকে এই কোৱেশ্চনটো ইয়াৰ আগতে আমাক কোৱা হৈছে কোৱেশ্চনটোত যে -2/3 to the power -4 ৰ মান হ'ব তো যেহেতু এই পাৱাৰটো মাইনাস আছে এটো অলপ খেলিমেলি কৰি দিয়া এই কোৱেশ্চনটো সহজ হয় কিন্তু তোমালোকৰ এই পাৱাৰটো মাইনাস থকা কাৰণে এটো মানটো উল্টাই দিব লাগিব 3/2 হ'ব 3/2 to the power 4 হ'ব ইয়াতে মই কৰি দিছো চাই লোৱা এটো পাৱাৰটো এটো মাইনাস থকাৰ কাৰণে এই সংখ্যাটো উল্টি গল 3 টো ওপৰত গল গৈ 2 টো তলত আহিলে এতিয়া পাৱাৰটো ঠিকে আছে তেতিয়া তোমাৰ 3 to the power 4 2 to the power 4 3 to the power 4 কৰিলে তোমাৰ 81 হয় আৰু 2 to the power 4 কৰিলে 16 হয় যেহেতু 4 আছে তে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব যুগ্ম সংখ্যা থকাৰ কাৰণে তো এটো হল 81/16 ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা 19 নম্বৰটো ইয়াত কৈছে ইমানৰ বৰ্গমূলটো হল ইমানৰ বৰ্গমূল কিমান হ'ব 12.1 এটো নিশ্চয় তোমালোকে উলাব পাৰিবা বৰ্গমূল দশমিক বাদ দি যদি উৎপাদক কৰি দিয়া হৈ যাব বা বৰ্গমূল হৰণৰ এটা নিয়ম আছে হেতুত কৰিলেও হ'ব তো 19 নম্বৰ কোৱেশ্চনটো হৰণটো কেনেকৈ কৰা হৈছিল মই তোমালোকক ইয়াতে দেখাই দিছো হৰণটো চাই লবা 20 নম্বৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা 20 নম্বৰ কোৱেশ্চনত কৈছে যদি a into b বা ab = 36 হয় তেন্তে তলৰ কোনটো শুদ্ধ হ'ব তে ইয়াতে তোমালোকে চাই লব পাৰা 9:a দিছে আকৌ = 4:b দিছে তেতিয়া ইয়াৰে অপচন তোমাৰ এনেকুৱাকে a:18 এনেকুৱাকে দিছে তেতিয়া অপচন তোমাৰ d টো শুদ্ধ হল d টো কিয় শুদ্ধ হল যেহেতু 36 দিছে আমি কৰি কেনে চাব পাৰো a:9 মানে হৈছে a/9 4:b মানে হৈছে 4/b তো ক্রস মাল্টিপ্লিকেশন হলে a into b ab 4 9 36 তো এটো হৈ গল ইয়াৰ পিছত তোমালোকে চাব পাৰা
21 নম্বৰ কোৱেশ্চনটো তোমালোকে চাব পৰা গৈছে যদি কিউ এটা মৌলিক সংখ্যা হয় তেন্তে ইয়াৰ উৎপাদকবোৰৰ সমষ্টি হ'ব তেতিয়া কিউ যদি এটা মৌলিক সংখ্যা হয় তেতিয়া তাৰ উৎপাদকবোৰৰ সমষ্টি কিমান হ'ব কিউ প্লাস 1 কিয় হয় এটো তোমালোকে জানা ইয়াত যেহেতু লিখি দিছো মৌলিক সংখ্যা উৎপাদকবোৰ হল 1 আৰু কিউ মানে যিকোনো মৌলিক সংখ্যাৰ উৎপাদক সেই সংখ্যাটো নিজে আৰু তাৰ বাহিৰে এক এটা থাকে যেনেকুৱাকে তোমালোকক মই ফৰ এক্সাম্পল দিব পাৰো 5 এটা মৌলিক সংখ্যা তাৰ উৎপাদক কিউ 5 এৰে যাব একবাৰ তো আৰু বেছি না যায় এটোই হৈছে তাৰ ডেফিনিশন কিউ প্লাস 1 ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা 22 নম্বৰ কোৱেশ্চনটো হৈছে তোমাৰ 1.2 into 10 to the power minus 4 or মান হ'ব তেতিয়া 1.2 এটো মান হৈছে তোমাৰ বি অপচনটো শুদ্ধ কেনেকে হল 1.2 মানে 12 ক যেতিয়া স্কয়াৰ কৰিম 12 ক স্কয়াৰ কৰিলে এটো তোমাৰ 1.2 টো তুমি 12 বুলি বুজিলোৱা 12 ক স্কয়াৰ কৰিলে 144 হ'ব তে দশমিক এঘৰ আছে দুঘৰ হ'ব আৰু এটো 10 to the power minus 4 ক স্কয়াৰ কৰিলে পাৱাৰটো মাল্টিপ্লাই হ'ব তেতিয়া 4 দুগুণ 8 হ'ব তো এটো হৈ গল ইয়াৰ পিছতে তোমালোকে টেস্ট নাম্বাৰ কোৱেশ্চনটো চাব পাৰা টেস্ট নাম্বাৰ কোৱেশ্চনটো আমাক কৈছে যদি ৰুট ওভাৰ ইমানৰ বৰ্গমূলটো ইমান হয় অৰ্থাৎ এটোৰ বৰ্গমূল 65 তেন্তে ইমানৰ বৰ্গমূলটো কিমান হ'ব তো এটো পয়েন্ট দুঘৰ আছে এঘৰ হৈ যাব সেম কোৱেশ্চন তেতিয়া 6.5 হ'ব তো এটো এটা সহজ এটা কোৱেশ্চন আছিল ইয়াৰ পিছত তোমালোকে চোৱা ভিজন চেপ্টাৰটো এই টেস্টটা কোৱেশ্চনতে কমপ্লিট হল নিশ্চয় তোমালোকে ভালকে বুজি লবা ইয়াৰ পিছে ক্ৰমান্বয়ে এটা চেপ্টাৰ তোমালোকে চাই যোৱা ধৈৰ্য সহকাৰে চাবা আৰু গুৰুত্ব দি কেনে চাই লবা নিশ্চয় তোমালোকে পাৰিবা Chapter 1 to তোমালোকে সোয়া বাস্তব সংখ্যা আছিল তো এই চ্যাপ্টাৰটো তোমাৰ এমসিকিউ বহুত কিটা আহে অলপ চাই লবা ভালকে গুৰুত্ব দি কেনে ইয়াতে আমাক কোৱা হৈছে দুটা সংখ্যাৰ অনুপাত 15:11 যদি সিহতৰ গসাউ 13 হয় তেন্তে সংখ্যা দুটা হ'ব তেতিয়া এটো অপচন এ টু শুদ্ধ 195 আৰু 143 তো এটো কেনেকে হল ইয়াতে সলিউশনটো তোমালোকে চাই লোৱা সংখ্যা দুটাৰ অনুপাত 15:11 আৰু ইহঁতৰ গসাউ 13 তে সংখ্যা দুটা হ'ব তেতিয়া ইয়াতে আমি অনুপাতটোৰ লগত এনেকুৱাকে কৰিব পাৰো 15 যেহেতু গসাউ 13 আছিল তে 15 ৰ লগত 13 মাল্টিপ্লাই কৰিব লাগিব আকৌ যেহেতু তাৰ অনুপাতত 11 আছিল সংখ্যা দুটাৰ অনুপাত 11 ৰ লগত 13 মাল্টিপ্লাই কৰিব লাগিব তো মাল্টিপ্লাই কৰাৰ পিছত তাৰ অনুপাতটো ওলাই যাব 15 * 13 195 হয় 11 * 13 143 হয় এটা 195 আৰু 143 এটো এটা মেথড হয় ভালকে তোমালোকে মনত ৰাখিবা এনেকুৱা কোৱেশ্চন আহিব পাৰে বহুত ডিস্ট্ৰিক্টত আহিছে টেস্ট পেপাৰত আৰু গোটেই কোৱেশ্চনবোৰ মই টেস্ট পেপাৰৰ পৰা লিখিছো যেহেতু এটা নিউ প্ৰসেস 25 ৰ কাৰণে তো এনেকুৱা কোৱেশ্চন আহিব তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা 443.123456789 সংখ্যাটোৰ বাবে শুদ্ধ উত্তৰটো বাছি উলিওৱা তো এই সংখ্যাটো কি হয় তাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে কৈছে পৰিমেয় আৰু হৰটো 2 to the power n into 5 to the power n m আছে এটো m হ'ব লাগিছিল এটো m হয় তো এটোৱে শুদ্ধ আনসাৰ কাৰণটো মই তোমালোকক কৈ দিও যেহেতু ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হৈছে 9 লৈকে শেষ হৈ গৈছে আৰু এনেকে ডট ডট দি গৈ থকা নাই তো এটো কাৰণে ইয়াৰ আৰহিটো 2 to the power n into 5 to the power m আৰহিৰ তোমালোকৰ এটো হ'ব তো তোমালোকে নিশ্চয় এটো সূত্ৰ পাইছিলা ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো আমাক কোৱা হৈছে যে p by q পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'বলৈ তলক কোনটো শৰ্ত প্ৰযোজ্য পৰিসমাপ্ত হ'ব অপৰিসমাপ্ত হ'বলৈ তেটো মনত ৰাখিব লাগিব অপৰিসমাপ্ত হ'বলৈ এই ওপৰৰ যোনটো কোৱেশ্চন বুজাইছিলো সেই কোৱেশ্চনটোৰ আৰহি যদি হয় তেতিয়া নহব কাৰণ এটো পৰিসমাপ্ত হৈছিল এটো অপৰিসমাপ্ত মানে গৈয়ে থাকিব লাগিব তেতিয়া ইয়াৰ অপচনটো তোমাৰ b2 শুদ্ধ হ'ব b2 কৈছে ইয়াতে মই আনসাৰ লিখি দিছো কৈছে কিউৰ মৌলিক উৎপাদক বিশ্লেষণত 2 to the power m into 5 to the power n আৰহিৰ নহয় এটো হ'ব নোৱাৰিব 4 নম্বৰ কোৱেশ্চনটো তোমালোকক কৈছে নিশ্চয়তি মানে এটা তোমাৰ যুক্তি দিছে আৰু তাৰ কাৰণ দিছে তে ইয়াতে আমাক কোৱা হৈছে ৰুট ওভাৰ এ এটা অপৰিমেয় সংখ্যা যত এ মৌলিক সংখ্যা এটো শুদ্ধ কাৰণ মৌলিক সংখ্যা হ'ব আৰু ৰুট আছে তাৰ ওপৰত তেতিয়া আমাৰ কি হ'ব ইয়াৰ বৰ্গমূল নাই এটোৰ বৰ্গমূল নাই কাৰণ মৌলিক সংখ্যাৰ ওপৰত ৰুট থাকিলে ইয়াৰ বৰ্গমূল নহব যেনেকৈ ফৰ এক্সাম্পল ৰুট ওভাৰ 5 এটা মৌলিক সংখ্যা ইয়াৰ বৰ্গমূল নাই এটো এটা অপৰিমেয় সংখ্যা তো ইয়াৰ পিছত কৈছে কাৰণ যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা তো এটো হয় তেতিয়া এটো দুইটাই সত্য তেতিয়া ইয়াত অপচনটো মই শুদ্ধ আনসাৰটো লিখি দিছো চাই লোৱা এ আৰু আৰ দুইটাই সত্য বুলি কৈছে তো ইয়াৰ কাৰণ দিয়া নাই এটো কাৰণে ইয়াত লিখা নাই ইয়াৰ পিছতে তোমালোকে চাব পাৰা
5 নম্বৰ কোৱেশ্চনটো কোৱা হৈছে আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটোৰ লসাগু হ'ব এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো আমাৰ চেপ্টাৰৰ লগত ৰিলেটেড আছে যেহেতু লসাগু উলিয়াব দিছে তো এটোৰ 20 হ'ব আৰু 20 কিয় হৈছে আনসাৰ ইয়াতে চাই লোৱা আটাইতকৈ ইয়াতে কৈ দিয়া হৈছে যে আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যাটো হ'ল 10 কাৰণ যৌগিক সংখ্যা আৰু দুটা অংক থাকিব লাগিব তো আমি জানো যে 10 এই আটাইতকৈ সৰু দুটা অংকযুক্ত সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল 4 কাৰণ 4 আমাৰ মৌলিক সংখ্যা নহয় এটো যৌগিক সংখ্যা 4 বেলেগ সংখ্যা দি হৰণ যায় তো এটো হৈছে যৌগিক সংখ্যা তে 4 আৰু 10 ৰ লসাগু আমাৰ কিমান হ'ব 20 হ'ব তে লসাগু উলোৱা মেথডটো তোমালোকে নিশ্চয় জানা তথাপি মই আৰু অলপ ইয়াতে এক্সপ্লেইন কৰি দিও যে 10 আৰু 4 ৰ লসাগু কেনেকৈ 20 হ'ল 2 এৰে যাব 5 বাৰ 2 এৰে যাব 2 বাৰ তে পূৰণ কৰিলে তোমালোকে গম পোৱা 20 হৈছে তেতিয়া এখিনি আছিল এটো কনসেপ্ট আৰু ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চাব পাৰা এতিয়া 6 নম্বৰ কোৱেশ্চনটো যদি p square is equals to 32/50 তেতিয়া p হ'ব তেতিয়া এটো 30 এটো স্কয়াৰ হৈ আছে তো এটো স্কয়াৰ কৰিলে স্কয়াৰ উঠাই দিলে ইফালে ৰুট হ'ব এটো অপৰিমেয় সংখ্যা হ'ব বুলি কোৱা হৈছে কিন্তু অপৰিমেয় কিয় হৈছে তোমালোকে বুজি লোৱা ইয়াতে অপচনবোৰ মই পঢ়ি নিদিও তোমালোকে চাই লবা এটো স্কয়াৰ উঠাই দিলে ৰুট হৈ গল যেহেতু ইহঁতৰ বৰ্গমূল নাই তেতিয়া আমাৰ কৈছে যেহেতু ইহঁতৰ ডাইৰেক্ট বৰ্গমূল নাই তেতিয়া আমি এটো বৰ্গমূলটো উলিয়াই লব পাৰো ভাঙি কেনে যেহেতু 32 ক ভাঙিলে 4√2 ওলাইছে আৰু 50 ক ভাঙিলে 5√2 ওলাইছে এটো উৎপাদক কৰাৰ পিছত তে √2 কাটা গলে 4/5 এটা কি সংখ্যা পৰিমেয় সংখ্যা তো হেতু কাৰণে পৰিমেয় সংখ্যা হৈছে এনে আমি অনুমানিক ক'ব নোৱাৰিম এটো পৰিমেয় না অপৰিমেয় যেহেতু ভাঙি লব লাগিব ভাঙাৰ পিছত যদি ৰুট নাইকিয়া কৰিব পাৰো তেতিয়া পৰিমেয় আৰু যদি ৰুট থাকি যায় তেতিয়া অপৰিমেয় তো এই বস্তুটো তোমালোকৰ ক্লিয়াৰ কৰি লব লাগিব ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা 7 নম্বৰ কোৱেশ্চনটো 7 নম্বৰ কোৱেশ্চনটো আমাক কোৱা হৈছিল যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো যোগাত্মক যুগ্ম সংখ্যাৰ আৰ্হি যুগ্ম সংখ্যাৰ আৰ্হি 2m হ'ব তোমালোকে নিশ্চয় জানা 2m এটা অংক আছে 28m + 1 28m + 8 এনেকুৱা আছে তো যুগ্ম হ'ব লগিয়া হলে 2m হ'ব লাগিব আৰু অযুগ্ম হ'ব লগিয়া হলে 2m + 1 হ'ব লাগিব তেতিয়া ইয়াতে যুগ্ম হ'ব লগিয়া হলে একমাত্ৰ এটোটো নহয় মাইনাস হৈ আছে এটো 1 থাকাৰ কাৰণে অযুগ্ম হৈ গল এটো একো নাই এটো যুগ্ম হ'ব কিন্তু এটো 1 থকাৰ কাৰণে অযুগ্ম হৈ গল তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা 8 নম্বৰটো ইয়াৰ আগৰটো 8 নম্বৰ কোৱেশ্চনটো চাব পাৰা 2115 ৰ গসাউ আৰু লসাগুৰ যোগফল তো ইয়াৰ গসাউ আৰু লসাগু আমি যেহেতু 1 নম্বৰ চেপ্টাৰত গসাগু আৰু লসাগু উলোৱা নিয়ম আছিল তো আমি গসাউ আৰু লসাগু এক্সট্ৰাকে উলাই কেনে যোগ কৰি দিলে আনসাৰটো উলাই যাব যেহেতু আমি এটো কৰি লব লাগিব তো এইটো কাৰণে আমি ইয়াতে কৰি দিছো বুজাই দিছো চাই লোৱা 12 ক ভাঙিলে এইটা হয় 2 * 2 * 3 21 ক ভাঙিলে 7 * 3 15 ক ভাঙিলে 5 * 3 তো ইহতৰ পৰা লসাগু আৰু গসাউ উলিয়াই লব তো ইহন্তৰ লসাগু বুলি কবলগিয়া হলে তেতিয়া ইয়াতে তিনটা 3 আছে এটা 3 আহিব আৰু একো মিল নাই গুটে গিটা আহিব পূৰণ কৰে 420 আৰু গসাউ মানে কমন থকাটো অকল 3 টো আহিব তো 420 আৰু 3 423 হৈছে যোগফল তো এটো বুজি পাইছা ইয়াৰ আগত নম্বৰ 9 কোৱেশ্চনটো তোমালোকে সোৱা এটো স্তম্ভ দিছে স্তম্ভ এ আৰু স্তম্ভ বি মিলোৱা স্তম্ভ এ 1 নম্বৰত 6 তোমাৰ 45 তো এই সংখ্যাটো কি হ'ব এই সংখ্যাটো এটা পৰিমেয় সংখ্যা আৰ্হি হয় তো ইয়াতে আমাক কি কোৱা হৈছে এটো কৈছে অপৰিসমাপ্ত এটো 3 নম্বৰ হ'ব যেহেতু ইয়াত মই অপচনটো লিখি দিছো তোমালোকে চাই লবা অপৰিসমাপ্ত পৌনাপনিক দশমিক বিস্তৃতি তুমি হৰণ কৰি কেনে এটো চাবা যে পৌনাপনিক মানে দশমিকৰ পিছত বাৰে বাৰে উলাই আছে শেষ হোৱা নাই তো তাৰ পিছত √2 টো ডাইৰেক্ট জানা এটো এটা অপৰিমেয় সংখ্যা হয় -5 টো এটা অখণ্ড সংখ্যা হয় আৰু এটো তোমাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি অৰ্থাৎ এটো তোমাৰ হৰণ কৰি দেখাই পাইছা দশমিক দিয়া লগতে 140 হৈ যাব এটো ডাইৰেক্ট কাটা যাবগৈ তো এটো তোমালোকে নিশ্চয় বুজি পাইছা একে সহজ কোৱেশ্চন আছিল তো ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা 10 নম্বৰটো 10 নম্বৰ কোৱেশ্চনত তোমালোকক কোৱা হৈছে এ প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 4q + 1 এটো শুদ্ধ কাৰণ এটো অযুগ্ম 4q + 3 এটো অযুগ্ম আৰ্হি যত q এটা কোনোবা অখণ্ড সংখ্যা তো এটো শুদ্ধ বি প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 6q + 1 6q + 3 বা 6q + 5 আৰ্হি যত q কোনোবা এটা অখণ্ড সংখ্যা ইয়াতে যুগ্ম বুলি কৈছে যুগ্ম অখণ্ড সংখ্যা একিটা নহয় কাৰণ ইয়াত 1 3 দিয়া হৈছে তেতিয়া এটো সত্য বি টো অসত্য সিম্পল এটো এটা আনসাৰ
তো হৈ গল এটো কনসেপ্ট তোমালোকৰ নিশ্চয় আছে আৰু এটো থাকিব লাগে এনেকুৱা এটা লং কোৱেশ্চনো হয় তোমালোকৰ মানে এমসিকিউ শিকা মানে এমসিকিউ নহয় লগতে লং কোৱেশ্চন ৰিভিজন হোৱা চেপ্টাৰ 2 তেতিয়া 11 নম্বৰটো হৈছে যদি বহুপদ ৰাশিৰ এটো বহুপদৰ পৰা আহি গল কোৱেশ্চনটো ইয়াতে লিখা হৈ গল যেহেতু বহুপদৰ চেপ্টাৰৰ কোৱেশ্চনটো সলিউশন হৈ গল তো আমাৰ নিশ্চয় এটো দৰকাৰ তো আমি পঢ়িয়ে লও কৈছে যদি বহুপদ ৰাশি ইমানৰ শূন্য কেইটা ইমান a minus d a plus d তেন্তে ইয়াৰ a plus d ৰ মান হ'ব তো ইয়াৰ সলিউশনটো ইয়াত কৰি দিয়া হৈছে এটো এটা অপৰিমেয় সংখ্যা তো অপৰিমেয় সংখ্যা বুলি কোৱাৰ কাৰণটো ইয়াতে গিভেন দিয়া আছে ইয়াতে মই এটো সলিউশনটো কৰি দিছো যে ইমান বহুপদৰ মূল কেইটা এটো দিয়া আছিল তো মূল কেইটাৰ যোগফল আমি গুটেই কেইটাকে যোগ কৰিব লাগিব যোগ কৰিলে আলফা প্লাস বিটা প্লাস গামা এটো আমি যোগ কৰি দিলে ত্ৰিঘাত বহুপদ হয় -b/a তো এই গুটেই কেইটা যোগ কৰিলে -d প্লাস d কাটা গল a plus a 3a তো কনসেপচুয়াল কোৱেশ্চন হয় 3a আৰু -b/a -b ৰ মানটো ইয়াতে -3 আছে তো -3 বহাই দিয়া হৈ গৈছে তো +3 হৈ গল 1 দি ডিভাইড কৰাৰ পিছত আমি এটো ৰাখি দিছো 3/3 কিমান হৈ গল আনসাৰটো 1 হৈ গল নিশ্চয় বুজি পালা ইয়াতে পিছত ইয়াৰ গুণফলটো উলাই দিয়া হল তাৰ গুণফলটো উলাই দিয়াৰ পিছত ইয়াৰ মূলবোৰ একিটা হৈ গল তো এটো কনসেপ্টটো ক্লিয়াৰ কৰি দিয়া হৈছে ইয়াৰ পিছতে তোমালোকে চাই লব পাৰা 11 নম্বৰ কোৱেশ্চনটো তোমালোকক কোৱা হৈছে ইয়াতে যে এ নম্বৰত কৈছে 3 plus √2 এটা অপৰিমেয় সংখ্যা এটো শুদ্ধ কাৰণ এটো এটা অপৰিমেয় সংখ্যা যুক্তি অপৰিমেয় সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি যত pq এটা অখণ্ড সংখ্যা এটো কিন্তু নহয় অপৰিমেয় সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তো এটো তোমালোকে গম পালা যে এক সত্য আৰু অসত্য কাৰণ অপৰিমেয় সংখ্যাবোৰ আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা 12 নম্বৰ কোৱেশ্চনটো 12 নম্বৰ কোৱেশ্চনটো তোমালোকক কোৱা হৈছে ইয়াতে যদি লসাগু a b ৰ 10 আৰু a b ৰ গুণিতক হয় তেন্তে a b ৰ মান হ'ব এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াৰ অপচন বি টো শুদ্ধ a b ৰ মান এৰ মান 10 হ'ব b ৰ মান 2 হ'ব কাৰণ a b ৰ গুণিতক হয় অৰ্থাৎ 2 to 10 ৰ এটা হেৰি হয় 10 to 2 ৰ এটা গুণিতক হয় কাৰণ 2 নেউতা মাতিলে আমি 10 পাও আৰু ইহন্তৰ লসাগু 10 হ'বলগীয়া হলে একমাত্ৰ 2 আৰু 10 ৰ লসাগু 10 হয় এতিয়া তোমালোকক আৰু অলপ এটো এক্সপ্লেইন কৰি দিও যেহেতু 2 আৰু 5 তেতিয়া 5 to 2 ৰ গুণিতক নহয় বা 2 to 5 ৰ গুণিতক নহয় 5 to 2 এটো নহয় 1 to 10 এটো এটা ইয়াৰ উৎপাদক হয় হলেও তোমাৰ 1 আৰু 10 ৰ লসাগুটো তোমাৰ 10 নহয় তো এটো কাৰণে একমাত্ৰ তোমাৰ বি টো শুদ্ধ হ'ব কাৰণ ইহন্তৰ লসাগু যেহেতু 10 কৈছে তেতিয়া 10 আৰু 2 ৰ লসাগুটো তুমি উলালে 10 পাম 2 5 গুণ 10 10 গুণ 10 তো এটো কাৰণে এটো শুদ্ধ হল নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা 13 নম্বৰ কোৱেশ্চনটো 13 নম্বৰ কোৱেশ্চনটো আমাক কোৱা হৈছিল তিনিটা সংখ্যা 3:4:5 অনুপাতত আছে আৰু হিহতৰ লসাগু 1200 হলে গসাউ হ'ব গসাউ আমাৰ কি মান হ'ব 20 হ'ব তো এটো চাই লোৱা 14 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াৰ এটো চেপ্টাৰৰ লাষ্ট কোৱেশ্চন এটো যদি a আৰু 18 ৰ লসাগু 36 আৰু a আৰু 18 ৰ গসাউ 2 তেন্তে এৰ মান হ'ব এৰ মান কিমান হ'ব 4 হ'ব যেহেতু ইয়াৰ লসাগু 36 হ'বলগীয়া হলে এটো 4 হ'ব লাগিব যেহেতু তোমালোকক মই এটা কনসেপ্ট আগতীয়াকে দি দিও 4 আৰু 18 তে 4 কিয় হল 4 দিকেনে মই এটো বুজাই দি আছো এটো দুবাৰ যাব আৰু এটো 9 বাৰ যাব তেতিয়া 2 2 4 4 9 36 হ'ব লাগিব আৰু তাৰ গসাউটো 2 কাৰণ 2 দুটা আছে এটা আহিব তো ইয়াতে তোমালোকে চাই লব পাৰা এইখিনি মই বুজাই দিয়া হৈছে ইয়াতে কৰি কেনে যে a আৰু 18 ৰ লসাগু 36 a আৰু 18 ৰ গসাউ 2 তেতিয়া আমি জানো যে লসাগু ইনটু গসাউ সংখ্যা দুটাৰ গুণফল তো এটো মেথডত ইউজ কৰি কেনে আমি ইয়াৰ পৰা এৰ মানটো উলিয়াব পাৰো তো তোমালোকে মনত ৰাখিবা যিকোনো কোৱেশ্চন না হক কিয় তুমি এটো মেথডত কৰিব পাৰিবা তো এটো চেপ্টাৰ এইখিনি আছিল তো ইয়াৰ পিছৰ চেপ্টাৰটো তোমালোকে চাই লোৱা প্ৰতিটো কোৱেশ্চন ভালকে চাবা পাৰ্টটো বহুপদ এটো চেপ্টাৰৰ পৰা বহুত কনসেপচুৱেল তোমালোকৰ এমসিকিউ আহে এটো অলপ টাফ আছে তোমালোকে চাই লবা ফাৰ্স্ট কোৱেশ্চনটো কৈছে যদি আলফা বিটা দ্বিঘাত বহুপদ f of x p x square minus 2x plus 3p শূন্য হয় আৰু আলফা প্লাস বিটা is equal to alpha into beta তেন্তে p ৰ মান হ'ব অৰ্থাৎ আলফা প্লাস বিটা যোগফল আৰু গুণফলটো সমান বুলি কৈছে তেন্তে p ৰ মানটো হ'ব 2/3 এটো 2/3 কিয় হৈছে মই ইয়াতে তোমালোকক এটা বস্তু বুজাই দিও আলফা প্লাস বিটা মানে আছিল -b/a
আৰু আলফা ইনটু বিটা মান আছিল c/a তো ইয়াৰ পৰা আমি যদি চাও যেহেতু শূন্য দুটা সমান বুলি কৈছে তে আলফা প্লাস বিটা মাইনাস b/a যদি লও তেতিয়া ইয়াৰ পৰা আমি কিমান পাই আছো সোয়া মাইনাস b এটো হৈছে a এটো b এটো c তেতিয়া মাইনাস b মানে 2 মাইনাস মাইনাস প্লাস হৈ যাব এর মান হৈছে p ইকুয়াল টু c/a হলে 3p/a মানে p তো তলৰ pp কাটা গলে তোমাৰ 2 ইকুয়াল টু 3p পালো 28p তেতিয়া আমি ইয়াতে যদি p ৰাখি দিও তেতিয়া আমাৰ কি হ'ব 2/3 নিশ্চয় এটো বুজি পাইছা ক্যালকুলেশনটা কে সহজ আছিল ইয়াৰ আগৰটো সোৱা 2 নম্বৰ কোৱেশ্চনটো যদি ax² + bx + c a not is equal to 0 দ্বিঘাত বহুপদটোৰ শূন্য দুটা সমান হয় তেন্তে হ'ব তেন্তে কি হ'ব তেন্তে আমাৰ এটো হ'ব বি নম্বৰ অপচনটো শুদ্ধ সি আৰু এ একে চিনযুক্ত হ'ব একে চিনযুক্ত হলেহে ইয়াৰ বহুপদটোৰ শূন্য দুটা সমান হ'ব তো এটো তোমালোকৰ বুজিবলগীয়া প্ৰশ্ন আৰু এটো তোমালোকে মনত ৰাখিবা একে চিনযুক্ত হলেহে সমান হ'ব এ আৰু সি টো ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকক হৈছে 3 নম্বৰটো আমাৰ 3 নম্বৰ কোৱেশ্চনটো কোৱা হৈছে তলৰ কোনটো বহুপদ তো এটো এটা সহজ প্ৰশ্ন বহুপদ কোনটো এটো যেহেতু 1 বায়ত আছে এটো বহুপদ হ'ব নোৱাৰে তো এটো b2 বহুপদ এটো হ'ব নোৱাৰে 1 বাই আছে এটো ৰুট আছে তো এটো বহুপদ হ'ব নোৱাৰে ইয়াৰ পিছত তোমালোকে 4 নম্বৰ কোৱেশ্চনটো চোৱা কৈছে যদি k - 1 whole square k - 1 whole into x² plus kx + 1 বহুপদটোৰ এটা শূন্য -4 হয় তেন্তে k এর মান হ'ব তে এটা শূন্য -4 হলে ইয়াৰ k এর মানটো কিমান হ'ব তো আমি ইয়াত x ৰ জায়গাত এই মানটো বহাই দিলে আমি ইয়াৰ মানটো পাই যাম তো এটো তোমালোকে চাই লোৱা তো এটো কোৱেশ্চন তোমালোকৰ যেহেতু এটা শূন্য -4 দিয়া আছে তো এটো যদি x ৰ জায়গাত -4 বহাই দিয়া তেতিয়া 5/4 আনসাৰ ওলাব মই তোমালোকক ক্যালকুলেশনটো ইয়াতে দেখাই দিয়া আছো চাই লোৱা এটো মই ইয়াতে x ৰ জায়গাত -4 বহাই কেনে এখিনি ক্যালকুলেশন কৰি দিছো নিশ্চয় তোমালোকে এটো বুজি পাবা 4/5 ওলাইছে ইয়াতে x ৰ জায়গাত -4² দিলো আকৌ ইয়াতে k লগত x পূৰণ হৈছে x ৰ জায়গাত -4 তো k - 1 to k - 1 -4 ক স্কয়ার কৰিলে 16 হ'ব প্লাস হৈ যাব আৰু k * -4 -4k + 1 তেতিয়া আকৌ 16 দি কেনে k পূৰণ হৈ আছে 16k - 16 * 1 16 -4k + 1 তেতিয়া ইয়াতে তুমি 16k ৰ পৰা 4k minus কৰি দিলে 12k 16 ৰ পৰা 1 minus কৰি দিব লাগিব কাৰণ এটো মাইনাস এটো প্লাস তে 15 তেতিয়া k টো ৰাখি দিলে 15 টো ইফালে প্লাস হৈ গল আৰু 12 টো ইফালে তলত আহিব ৰহিলে 3 দি কাটিলে 5/4 ইয়াত কৈছে যদি 6x² + 37x minus k - 2 বহুপদৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় তেন্তে k এর মান হবে তো বহুত ইম্পর্টেন্ট কোৱেশ্চন প্ৰতিক্ৰম এটা কোৱেশ্চন তোমালোকৰ আহিবই তো প্ৰতিক্ৰম মানে উল্টাটো তোমালোকে জানা ইয়াৰ অপচনটো -4 হল আৰু -4 কেনেকে হল ইয়াতে দেখাই দিয়া হৈছে কৈছে এটা শূন্য আলফা আনটো শূন্য 1/α প্ৰতিক্ৰম মানে যোন শূন্যটো আমি এটা পাম হেতু উল্টাটো হ'ব 1/, হৈ যাব উল্টি যাব তেতিয়া আলফা ইনটু 1/α c/a কাৰণ প্ৰতিক্ৰমত আমি এই দুটা যদি পূৰণ কৰো শূন্য দুটা গুণফল তে আলফা ইনটু বিটা বিটাটো হৈছে 1/α তে পূৰণ কৰিলে c/a হ'ব আলফা আলফা কাটা গলে 1 হৈ গল c/a c ৰ মানটো -k - 2 ইয়াতে বহাই দিয়া হৈছে -k + 2 হৈ গল মাইনাস প্লাস হৈ গল ডিভাইডেড বাই a মানে আছে ইয়াতে 6 তো ইয়াটো আমি বৰ্জ পূৰণ কৰি দিছো 6 * 1 6 k - k + 2 তেতিয়া আমি ইয়াতে -k ৰাখি দিছো 2 টো ইফালে মাইনাস হৈ গল 4 তেতিয়া এটো 4 আৰু k টো ৰাখি দিছো তেতিয়া -2 4 ৰ লগত গল গৈ -4 তো আনসাৰটো নিশ্চয় বুজি পাইছা কে সহজ আছিল ইয়াৰ আগৰটো কোৱেশ্চনটো চাই লোৱা কৈছে যদি f of x ax² + bx + c ৰ কোনো বাস্তৱ শূন্য থাকে বাস্তৱ শূন্য নাই তেন্তে আৰু a + b + c <0 তেতিয়া c <0 হ'ব তো এটো মনত ৰাখিবা ইয়াৰ আগৰটো তোমালোকে চাই লোৱা উক্তি কৈছে যদি f of x 3x² + kx + দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল -2/3 তেতিয়া k এর মান হ'ব ইয়াতে k এর মান হ'ব বুলি কৈছে 2 আৰু ইয়াতে তোমাক কোৱা হৈছে যুক্তি ax² + bx + c বহুপদটোৰ শূন্য দুটাৰ পূৰণফল c/a এটো সত্য তেতিয়া ইয়াৰ অপচনটো কোনটো সত্য হল তোমালোকে চাই লব পাৰা এটা তোমাক কৈছে উক্তি আৰু যুক্তি দুইটাই শুদ্ধ ও আৰু যুক্তি উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় কাৰণ ইয়াতে আমাক যোগফলৰ কথা কৈছে আৰু ইয়াতে গুণফলৰ কথা কোৱা হৈছিল এই কাৰণে ব্যাখ্যাটো শুদ্ধ নহয় কিন্তু দুইটাই শুদ্ধ আনসাৰ
তাৰপিছত কৈছে যদি 4x স্কয়াৰ প্লাস 3x প্লাস 7 বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হয় তেতিয়া 1 by alpha plus 1 by beta মান হ'ব এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 1 by alpha plus 1 by beta বুলি কলে ইয়াতে লখাগু লৈ লব লাগিব এটো -3/7 কোৱেশ্চনটো সহজ তোমালোকে জাস্ট এখিনি অলপ বুজি লোৱা ইয়াতে কি কোৱা হৈছে যে এই বহুপদটো f of x 4x square plus 3x plus 7 তো f of x কোৱাৰ কাৰণে তোমালোকে একো টান পাব নালাগে জাস্ট এটো এটা বহুপদ দিয়া হৈ আছে তে আলফা প্লাস বিটাৰ মানটো হৈছে -b/a -b হলে -3/4 হ'ব আৰু আলফা ইনটু বিটা 7c/a 7/4 তো এটো 1 by alpha plus 1 by beta আছে আমি লখাগু ললে হ'ব আলফা বিটা আলফা আলফা কাটা বিটা তেতিয়া 1 into beta beta plus beta beta কাটা alpha 1 into alpha alpha তে alpha plus beta মানে হৈছে -3/4 এই alpha plus beta মান বহাই দিছো alpha into beta মান 7/4 4 কাটা গল -3/7 তো ইয়াৰ আগৰ কোৱেশ্চনটো চাই লোৱা এটো কোৱেশ্চন তোমালোকৰ সহজ আছিল এটো ডাইৰেক্ট কিতাপৰ পৰা কোৱেশ্চন যে চিত্ৰ দেখুৱাৰ দৰে f of x ৰ লেখৰ শূন্যৰ সংখ্যা তে যেহেতু x অক্ষৰটোক এই লেখডালে 3 বাৰ কাটিছে তে 3 হ'ব যদি কয় f of y f of x খুদিছে হেকানে 3 হৈছে যদি কলে হয় f of y তেতে 1 হলে হয় आंसर তো এনেকুৱাকে বস্তুবোৰ তোমালোকে চাই যাবা ভালকে ইয়াৰ পিছৰ কোৱেশ্চনটো তোমালোকক কোৱা হৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো তোমালোকক কোৱা হৈছে যে ax স্কয়াৰ - 3 হোল ইনটু a - 1x - 1 বহুপদৰ এটা শূন্য 1 হলে এর মান হ'ব তো এর মান কিমান হ'ব 1 হ'ব আৰু 1 কেনেকৈ হৈছে ইয়াতে মই সলিউশন কৰি দিছো সিম্পল কথা এটা শূন্য 1 মানে x ৰ জায়গাত 1 বহাই দিয়াৰ পিছত 1 পোৱা গৈছে আৰু এটো বুজাবলগীয়া নতুনকৈ একো নাই এটো সহজ আছিল ইয়াত কৈছে তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ তো এটো দ্বিঘাত সমীকৰণ 4 নম্বৰ চেপ্টাৰ পৰা কোৱেশ্চনটো লিখা হৈ গল তো এটো দ্বিঘাত সমীকৰণ হয় কোনটো তোমালোকে চাই লোৱা সমীকৰণটো যোনটো শুদ্ধ আনসাৰ এটো কৰি দিয়া হৈছে b2 দ্বিঘাত সমীকৰণ হয় আৰু এটো কিয় দ্বিঘাত সমীকৰণ হয় তোমালোকে এনেকুৱা চাৰিটা কোৱেশ্চন দিলে তোমালোকে অনুমান কৰি কেনে এটা কাৰেক্ট কৰিবা মানে তোমালোকে ভাঙিবা ভাঙাৰ পিছত যদি এটো আৰহি হয় তেতিয়া এটো দ্বিঘাত সমীকৰণ হৈছে আৰহিটো হৈছে x স্কয়াৰ প্লাস bx প্লাস c আৰহি হ'ব লাগিব তেতিয়া এটো ভাঙাৰ পিছত হৈছে তে এটো দ্বিঘাত সমীকৰণ হয় তো এটো আৰু মই এক্সপ্লেইন নকৰো 4 নম্বৰ চেপ্টাৰত আকৌ আহিবই তে এটা দ্বিঘাত বহুপদৰ শূন্য দুটা সমষ্টি 0 আৰু এটা শূন্য 5 হলে দ্বিঘাত বহুপদটো হ'ব তো দ্বিঘাত বহুপদটো হ'ব x স্কয়াৰ - 25 কিয় হ'ব ইয়াতে বুজিলোৱা তোমালোকে ইয়াত কৈছে শূন্য দুটা সমষ্টি 0 আলফা প্লাস বিটা = 0 এটা শূন্য 5 তেন্তে আনটো শূন্য হ'ব কিমান এটা শূন্য 5 তেতে আলফা টু 5 যদি হয় বিটা টু কিমান হ'ব -5 হ'ব কিয় সোয়া যেহেতু আলফা প্লাস বিটা 0 তেতে আলফা যদি আমি 5 বহাই দিও বিটাৰ মান কি বহালে হেদি হ'ব 0 হ'ব তেতে তুমি বিটা টু ইয়াত উলাই দিলে 5 টু 5 আছে এফালে গলে মাইনাস হ'ব তে বিটাৰ মান -5 হ'ব তেতিয়া আলফা ইনটু বিটা হ'ব লগিয়া হলে তেতিয়া 5 ইনটু -5 -25 হ'ব তেতিয়া আমাৰ বহুপদটো আমি ক'ব পাৰিম x স্কয়াৰ - 25 কাৰণ আলফা ইনটু বিটাৰ মান যেতিয়া -25 হ'ব তে c বাই তোমার আলফা ইনটু বিটা মানে আলফা যদি তোমার হেৰি হৈছে -5 হৈছে আৰু বিটা যদি +5 হৈছে তেতিয়া 5 গুণ 25 হ'ব তে ইয়াৰ পিছত তোমালোকে চাবলগীয়া হলে যদি 2x স্কয়াৰ - 3x - k দ্বিঘাত বহুপদৰ শূন্য দুটাৰ পূৰণফল -5/2 তেন্তে কেৰ মান হ'ব শূন্য দুটাৰ পূৰণফল যেহেতু -5/2 দিছে তো এটো তোমালোকে একো টেনশন নাই শূন্য দুটা পূৰণফলৰ সূত্ৰটো তোমালোকে জানা তেতিয়া এটো आंसर 5 হৈছে 5 কেনেকৈ হৈছে এই বহুপদটো 2x স্কয়াৰ - 3x - k তো শূন্য দুটা পূৰণফলৰ সূত্ৰটো আছিল আলফা ইনটু বিটা হলে -c/s c ৰ মানটো হৈছে -k /a মানে হৈছে 2 তেতিয়া সোয়া যেহেতু শূন্য দুটা পূৰণফল -5/2 দিছে তো আলফা ইনটু বিটা মানে -5/2 তো আলফা ইনটু বিটাৰ মানটো ইয়াতে উলাই থৈ আইছো -k/2 তো -k/2 = 5/2 মাইনাসে কাটা তেতিয়া মাইনাসে কাটা গলে তলত 2 কাটা k = কিমান পালো 5 পালো তাৰপিছত কোৱেশ্চনটো তোমালোকে চাই লোৱা কৈছে ত্ৰিঘাত বহুপদ ax³ + bx² + cx + d শূন্য কেটা আলফা বিটা গামা হলে আলফা বিটা গামা মান হ'ব তো এটো হৈছে তিনটা ত্ৰিঘাত বহুপদৰ শূন্য তিনিটাৰ পূৰণফল -d/a এটো সূত্ৰ হয় ডাইৰেক্ট মুখস্থ কৰা বস্তু ইয়াৰ পিছৰ কোৱেশ্চনটো তোমালোকে চাই ল'ব পাৰা পিছৰ কোৱেশ্চনটো কৈছে যদি বহুপদ ৰাশি x³ - 3x² + 1 এটো ত্ৰিঘাত বহুপদ হয় কাৰণ পাৱাৰ 3 আছে ত্ৰিঘাত বহুপদ হয় শূন্য কেটা
a মাইনাস d a প্লাস d হয় তেন্তে a প্লাস d এর মান হ'ব তো এটো অপরিমেয় সংখ্যা হ'ব এটো আগতে মই এক্সপ্লেইন কৰিছো আৰু নতুনকৈ কৰিব দৰকাৰ নাই ৰিপিট হৈছে কোৱেশ্চনটো ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা ইয়াৰ আগৰ কোৱেশ্চনটো হৈছে তোমালোকৰ কৈছে যদি আলফা আৰু বিটা px 4x square plus 3x plus 7 is equal to 0 বহুপদৰ শূন্য হয় তেন্তে 1 by alpha plus 1 by beta মান হ'ব তো এটো 1 by alpha আৰু 1 by beta মান অলপ আগতে এটা কোৱেশ্চন কৰিছো ইয়াতে যেহেতু আমাক শূন্য কেটা এনেকুৱাকে দিয়া আছে তো 1 by alpha 1 by beta টো আমি কমন ল'ব লাগিব তে alpha plus 1 by alpha 1 by beta হলে alpha আৰু beta লসাগু হ'ব alpha beta alpha কাটা beta থাকি যাব beta কাটা তোমার আলফা থাকি যাব তো আলফা প্লাস বিটা আলফা ইনটু বিটা তো আলফা প্লাস বিটার মানটো যদি ইয়াতে উলাই থৈ আছো আলফা প্লাস বিটা মানে -b/a হলে 3/4 হ'ব আৰু এটো 7/4 হ'ব তো কাটাকাটি কৰিলে -3/7 তো দুটা সহজ কোৱেশ্চন আছিল তো ইয়াৰ পিছৰ কোৱেশ্চন তোমালোকে চাব পাৰা কৈছে যদি px = ax³ - 6x² + 11x - 6 বহুপদটোৰ শূন্য কেটাৰ গুণফল 4 হয় তেন্তে এৰ মান হ'ব তো শূন্য কেটাৰ গুণফলটো তোমালোকে জানাই ত্ৰিঘাত বহুপদৰ শূন্য কেটাৰ গুণফলৰ সূত্ৰটো তোমাৰ হৈছে আলফা বিটা গামা তো আলফা বিটা গামাৰ মান হ'বলগীয়া হলে তোমাৰ সূত্ৰটো আছিল d/a তেতিয়া d/a - d/a হলে তেতিয়া -d এর মান হৈছে -6 - প্লাস হৈ গল এর মানটো তোমাৰ a আছে তেতিয়া এটো আমি উলিয়াই লৈছো তে ইয়াত যেহেতু পূৰণফলটো 4 দিছে আলফা বিটা গামা = 4 তো আলফা বিটা গামাৰ মানটো 6/4 6/a = 4 তেতিয়া আমি এটো ক্ৰস মাল্টিপ্লিকেশন কৰিব পাৰো তে ইয়াতে 4 ওপৰত 6 ওপৰত কাটি দিছো 2 এৰে দুবাৰ তিনিবাৰ তেতিয়া ইয়াতে 2 * a 2 আছে আৰু 3 * 1 3 তেতিয়া a ৰাখি দিছো 2 আহি কেনে ডিভাইড হৈ গল তো এটো বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চাই লোৱা কৈছে যদি px - 2x + 3p = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা হয় আৰু আলফা প্লাস বিটা আলফা ইনটু বিটা সমান তেন্তে p ৰ মান হ'ব তো এটো কোৱেশ্চন আৰু বুজাবলগীয়া নাই এটো শূন্য দুটা সমান যেহেতু কৈছে তো এটো তোমালোকে অলপ আগতে মই বুজাইছো ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাই লোৱা যদি এটা বহুপদৰ শূন্য দুটাৰ যোগফল আৰু গুণফল ক্ৰমে 3 আৰু 2 হয় তেন্তে বহুপদটো হ'ব এটো এটা কনসেপচুৱেল কোৱেশ্চন হয় আৰু এটো লং কোৱেশ্চনটো আহিব পাৰে তো এনেকুৱা কোৱেশ্চন আমাৰ আছিল তো আমাক যোগফল আৰু গুণফল -3 আৰু 2 দিছে তো আমাৰ এনেকুৱা এটা সূত্ৰ আছিল যে x² - alpha + beta x + alpha * beta তো x² to x² alpha + beta ৰ মানটো যোগফলটো -3 দিছে ইয়াতে alpha + beta জাগাত -3 বহাই দিছো লগত x আছে alpha * beta ৰ মান 2 দিছে আমি 2 বহাই দিছো x² to x² - প্লাস হৈ গল 3 * x 3x + 2 এটো শুদ্ধ হল এতিয়া তোমালোকে এই কোৱেশ্চনটো চাব পাৰা এই কোৱেশ্চনটো কৈছে তলৰ কোনটো বহুপদ তো কোনটো বহুপদ তোমালোকে দেখাই পাইছা যে x² আছে x ৰ ওপৰত ৰুট নাই তো এটোৱে বহুপদ হ'ব বাকিবোৰ বহুপদ নহব কাৰণ x ৰ ওপৰত ৰুট আছে আকৌ এটো ভগ্নাংশত আছে আকৌ x ৰ ওপৰত ৰুট আছে এটো যেহেতু তোমাৰ পাৱাৰটো তোমাৰ কি আছে ডিভাইডত আছে অনুপাতত আছে এটো নহব তো ডি টো অপচন শুদ্ধ হল এটো জানাই ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা কৈছে x² - √2x + 12 বহুপদটোৰ শূন্যবোৰ তো ইয়াৰ শূন্যবোৰ তুমি উলিয়াই ল'ব লাগিব তো ইয়াৰ শূন্যবোৰ তোমাৰ হ'ব এটো 3 √2 - 2 √2 তো তুমি উলিয়াই কেনে চাবা এটো সহজ হয় একো টাফ কোৱেশ্চন নহয় ইয়াৰ আগতে তোমালোকে চাব পাৰা ইয়াৰ আগত কৈছে তোমালোকক যদি ax³ plus bx² plus cx plus d ত্রিঘাত বহুপদৰ এটা শূন্য 0 হয় তেন্তে আন দুটা শূন্য গুণফল হ'ব তে আন দুটা শূন্য কি হ'ব c/a গুণফলটো আমাৰ c/a হ'ব এটো সূত্ৰ ইয়াতে মই এক্সপ্লেইন কৰি দিছো চাই লোৱা 2 নম্বৰ চেপ্টাৰটো তোমালোকৰ লাষ্ট কোৱেশ্চন এটোৱে চোৱা যে উক্তি বহুপদ ইমানৰ শূন্য দুটাৰ যোগফল ইমান তো এটো শুদ্ধ হয় নাই তোমালোকে চাই লোৱা যোগফল হৈছে -b/a তেতিয়া -b হলে -3/2 হ'ব শুদ্ধ কৈছে উক্তিটো 2 নম্বৰ উক্তিটো দিছে যে 4x³ 5x² + 3x + 2 এটা দ্বিঘাত বহুপদ তো এটো এটা দ্বিঘাত বহুপদ নহয় এটো এটা ত্ৰিঘাত বহুপদ তে এটো শুদ্ধ নহয় তেতিয়া ইয়াতে আমি অপচনটো তুমি চাব পাৰা উক্তি 1 আৰু 2 উভয়ে
অপশনটো তোমাৰ D2 শুদ্ধ হ'ব, এটো নহব। ইয়াতে মই অপশনটো দি লিখি দিছো একটো শুদ্ধ হ'ব, কাৰণ মই আকৌ কৈ দিও তোমালোকে চাই লোৱা, যেহেতু এই বহুপদৰ শূন্য দুটাৰ যোগফল -b/a, তো বিৰ মানটো 3 আছে, -3/2 হ'ব। কৈছে ইমান বহুপদটো দ্বিঘাত বহুপদ, এটো দ্বিঘাত বহুপদ নহয়, এটো ত্ৰিঘাত বহুপদ, যেহেতু পাৱাৰটো 3 আছে, তো ইয়াৰ অপশনটো D2 শুদ্ধ হ'ব, একটো শুদ্ধ আৰু দুইটো অশুদ্ধ। তেতিয়া তোমালোকে নিশ্চয় বুজি পাইছা। এই চেপ্টাৰত এইকেইটা কোৱেশ্চন আছিলে। ইয়াৰ পিছত 3 নম্বৰ চেপ্টাৰটো চাই লোৱা। নম্বৰ 3 তোমালোকে চোৱা, দুটা চলকত ৰৈখিক সমীকৰণ জোৰ। এইটো চেপ্টাৰত তোমালোকে কোৱেশ্চন আনসাৰ চাই যাবা, কোৱেশ্চনবোৰ কেনেকুৱা। এইটো চেপ্টাৰত বেছি একো কোৱেশ্চন কনসেপচুৱেল নাই, তোমালোকৰ টাফ নহয়, সহজ সহজ কোৱেশ্চনে হয়। তো তোমালোকে এটা এটাকে চাবা, মই বুজাই যাম। ইয়াতে কৈছে যদি 2x + 3y = 7 আৰু kx + 9y = 15 ৰৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান থাকে, তেন্তে k ৰ মান হ'ব। তো অদ্বিতীয় সমাধান থকা শৰ্তটো আমি জানো a1/a2 ≠ b1/b2। তে a1/a2 হলে a1 ৰ মান a1/a2 যদি কওঁ, তেতিয়া আমি কি 2/k লিখিব পাৰো বা k/2 লিখিব পাৰো, ≠ b1/b2 9/3 লিখিব পাৰো। তেতিয়া আমাৰ 9 দি কেনে 3 তিনিবাৰ কাটা যায়, তো এটো বৰ্জপূৰণ কৰিলে k = 3 2 6। তো এটো 6 হ'ল। ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা। ইয়াৰ আগৰ কোৱেশ্চনটো হৈছে x = 0 y আকৌ ইয়াতে x = 5 সমীকৰণৰ সমাধান হ'ব। ইয়াতে চাৰিটা অপচন আছে, চাই লোৱা কোনটো হ'ব। এটোৰ এটা অদ্বিতীয় সমাধান হ'ব। ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চাই লোৱা। ইয়াতে কৈছে ax + by + c = 0 দুটা চলকত ৰৈখিক সমীকৰণজোৰ a b c হ'ল এটা স্বাভাৱিক সংখ্যা, কাৰণ এইকেইটাত আমাৰ স্বাভাৱিক সংখ্যা হলেহে দুটা চলকত ৰৈখিক সমীকৰণজোৰ হ'ব। তেতিয়া স্বাভাৱিক সংখ্যা বুলি ক'লে গোটেইকেইটা ইয়াতে পৰি যাব। তো সৰি, এইটো এটা স্বাভাৱিক সংখ্যা নহয়, এটা আমি ক'ব লাগিব ডি অপশনটো শুদ্ধ, এটা বাস্তৱ সংখ্যা হ'ব। বাস্তৱ সংখ্যা যেতিয়া হ'ব, তেতিয়া স্বাভাৱিক সংখ্যা হওক, পূৰ্ণ সংখ্যা হওক, অখণ্ড সংখ্যা হওক, গোটেইকেইটা এইটোৰ ভিতৰতে পৰি যাব। তো এইটো আমাৰ হৈ গ'ল। ইয়াৰ আগৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা। 5 নম্বৰ কুৱেশ্যনটো হৈছে a1x b1y c1 = 0 আৰু a2x b2y c2 = 0 সংগত ৰৈখিক সমীকৰণজোৰৰ ক্ষেত্ৰত তলৰ কোনটো সত্য হ'ব। তো ইয়াৰ ক্ষেত্ৰত তোমালোকে চাই ল'ব পাৰা, ইয়াতে তিনিটা সূত্ৰ দিয়া হৈছে। a1/a2 ≠ b1/b2, ইয়াতে a1/a2 = b1/b2 = c1/c2। তেতিয়া আৰু এইটো দিয়া হৈছে a1/a2 b1/b2 c1/c2। তেতিয়া ইয়াতে তোমালোকে চাব পাৰা, ইয়াতে অপশনবোৰত D2 তোমাৰ শুদ্ধ হ'ব, 2 আৰু 3। যেহেতু ইয়াতে আমাৰ সংগত বুলি কৈছে, সংগত হ'বলগীয়া হলে 1 আৰু 3 শুদ্ধ হ'ব, 3 হ'ব আৰু 1 হ'ব, 2 নহ'ব। তেতিয়া 1 আৰু 3 শুদ্ধ হলে ইয়াতে আমাৰ C হ'ব, এইটো 1 হ'ব, C অপশনটো শুদ্ধ হ'ব। 6 নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা। ইয়াতে আমাক দুটা সমীকৰণ দিয়া আছে, এই দুটা সমীকৰণৰ শুদ্ধ উত্তৰটো বাছি ওলাব লাগে। তো কোনটো সংগত কোনটো অসংগত তোমালোকে নিশ্চয় এইটো জানা, যে আমাৰ দুটা সূত্ৰ পৰিলে সংগত। ইয়াৰ অপশনটো তোমালোকে চাই ল'ব পাৰা। ইয়াৰ পিছত তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চাই লোৱা। 7 নম্বৰ কুৱেশ্যনটো সমান্তৰাল হ'ব, এইটো ক্ষেত্ৰত হল হৈ যাব। মই কুৱেশ্যনবোৰ দি দিছো, নিশ্চয় তোমালোকে এইটো এইকেইটা কুৱেশ্যন তোমালোকে পাৰিবা, বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনবোৰ। এঘাৰ নম্বৰটো চাই লোৱা। এইটো আমি মান বহাই দিলে পাই যাওঁ, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ml = 6 হ'ব। এইটো তোমাৰ যেহেতু এটা অদ্বিতীয় সমাধান আছে, অদ্বিতীয় সমাধান থাকিলে আমি কি কৰে 4/2 আৰু p = p/2 হ'ব। 2 কাটা গ'লে 4 = 2 p = 4 হ'ব। ইয়াৰ পিছত 14 নম্বৰটো চাই লোৱা। দেখুৱা যে সমীকৰণ বিবেচনা কৰিব লাগে, এই সমীকৰণ দুটা কি হ'ব। 15 নম্বৰটো এনেকুৱা আছিলে। 16 নম্বৰটো চাই লোৱা। 16 নম্বৰৰ সমীকৰণটো এইটো হ'ব। 17টো চাই লোৱা। 4 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ চেপ্টাৰৰ এইটো দ্বিঘাত সমীকৰণৰ শূন্যবোৰ হ'ব -2 আৰু -5। তো এইটো দ্বিঘাত সমীকৰণৰ মিডল ফেক্টৰত ভাঙি দিলেও তোমালোকে এইটো পাই যাবা কি হ'ব। তাৰপিছত তোমালোকে এইটো 2 নম্বৰ কুৱেশ্যনটো চাব পাৰা। 2 নম্বৰ কুৱেশ্যনৰ আনসাৰ এইটো হ'ব। এনেকুৱাকে 3 নম্বৰটো তোমালোকে চাব পাৰা। এটা এক্সপ্লেইন কৰিবলৈ বহুত সময় লাগিব, যেহেতু এক্সাম।
2-3 দিন আছে তোমালোকে চাই ল'বা নিজে নিশ্চয় বুজি পাবা তাৰবোৰ মই নিশ্চয় তোমালোকক এক্সপ্লেইন কৰি বুজাই দিম এইটো ভিডিঅ'ত বাকিবোৰ তোমালোকে চাই ল'ব পাৰা তো এইটো তোমাৰ সমীকৰণটোৰ মূল হ'ল সেই সমীকৰণটো তোমাক দ্বিঘাত সমীকৰণ তো দ্বিঘাত সমীকৰণটো এইটো বনাই কেনে মূল উলিয়াই দিলে হৈ যাব 8 নম্বৰটো তোমালোকৰ মূল উলিয়াব লাগে এইকেইটা আছিল এইটো চেপ্টাৰত তোমালোকৰ 3 নম্বৰ চেপ্টাৰত তোমালোকে এতিয়া পিছত 4 নম্বৰ চেপ্টাৰত এইকেইটা আছিলে তোমালোকে 5 নম্বৰ চেপ্টাৰত চাই লোৱা 5 নম্বৰ চেপ্টাৰত যিকেইটা এমসিকিউ দিয়া হৈছে বহুত ইম্পৰ্টেণ্ট এমসিকিউ তোমালোকে চাই যাবা ইয়াতে মই ধুনীয়াকৈ লিখি দিছো আৰু সলিউশনবোৰ দি দিছো আমরা কাছে দিনে আমার প্রেসিডেন্ট স্কুল